ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে। সেই কৰ্মশালাৰ যোগেদি আমাৰ মালৈবাৰী গাঁও সংগঠনৰ হীৰক জয়ন্তীৰ প্ৰস্তুতিৰ শুভাৰম্ভ কৰা হ'ব। আমি সদৌতি ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছো। মালৈবাৰী গাঁও সংগঠন সমিতিৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে এখনি 10 দিনীয়া বিহু নাচ কৰ্মশালাৰ আয়োজন কৰা হৈছে। গংগা দাস আৰু ৰীমা দেৱীৰ পৰিচালনাৰে মালৈবাৰী কলংপৰীয়া আঞ্চলিক বিহু দল আৰু নৃত্যাংগনা একাডেমীৰ উদ্যোগত আয়োজন কৰা হৈছে উক্ত কৰ্মশালাখনিৰ। কাইলৈ অৰ্থাৎ 17 মাৰ্চ তাৰিখ দেওবাৰৰ পৰা আৰম্ভ হ'বলগীয়া কৰ্মশালাখনিৰ সামৰণি পৰিব 26 মাৰ্চ অৰ্থাৎ মঙলবাৰে। কেৱল সেয়াই নহয়, এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব বিশিষ্ট বিহুৱাৰ ৰূপম শৰ্মা, ৰাম বৰা, মহেন্দ্ৰ বৰা, প্ৰশান্ত বৰাকে প্ৰমুখ্য কৰি আন বহুগৰাকী প্ৰতিষ্ঠিত সাংস্কৃতিক কৰ্মী। গতিকে ইচ্ছুক আৰু আগ্ৰহী শিক্ষাৰ্থীসকলক 200 টকা ভৰ্তি মাচুলসহ কাইলৈ বিয়লি 3 বজাৰ পৰা উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। গতিকে মালৈবাৰী কলংপৰীয়া আঞ্চলিক বিহু দল আৰু নৃত্যাংগনা একাডেমীয়ে আশা কৰিছে যে জনসাধাৰণে এই কৰ্মশালাখনি অধিক সাফল্যমণ্ডিত কৰি তুলিব। বৰ্তমান নৱপ্ৰজন্মবিলাকে একেবাৰে পাহৰি পেলাইছে। সেয়ে ভাবিলেও মালৈবাৰীত কেতিয়াও হোৱা নাছিল। এইবেলি আমি নৃত্যাংগনা একাডেমী আৰু কলংপৰীয়া আঞ্চলিক বিহু হুঁচৰি দলৰ তৰফৰ গাঁও সংগঠনৰ সহযোগত আজি আমি কৰ্মশালা ভাগ আৰম্ভ কৰিছোঁ। আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ ল'ৰা ছোৱালীখিনিক অকণমান শিকক আৰু অসমৰ যিহেতুকে জাতীয় উৎসৱ বিহুখন জনাটো খুবেই প্ৰয়োজন। গতিকে সেই উপলক্ষে আজি আমি আমাৰ কৰ্মশালাটো আৰম্ভ কৰিছোঁ। মালৈবাৰী গাঁৱত মানে যিটো দেখা পাইছোঁ, এই প্ৰথম থেকে যেন অনুভৱ কৰিছোঁ মই কৰ্মশালা হিচাপে যে মালৈবাৰী গাঁৱত এই প্ৰথম নেকি? হয়, এতিয়ালৈকে এনেকুৱা কৰ্মশালা হোৱা নাছিলে। বাকী এনে অভিনয় হৈছে বা জ্যোতিসংগী লাভান্বিত হৈছে, কিন্তু বহু কৰ্মশালা হোৱা নাছিলে। সেয়েহে এইবেলি আমি গাঁও সংগঠনৰ সহযোগত পূৰ্ণ সহযোগ আমাৰ মালৈবাৰী গাঁও সংগঠন সমিতি আৰু নৃত্যাংগনা একাডেমী আৰু আমি কলংপৰীয়া বিহু হুঁচৰি দলত আছোঁ। আমি তিনিওটাৰ সহযোগত এইবিলাক কৰ্মশালা আৰম্ভ কৰিছোঁ। ভৱিষ্যত পৰিকল্পনা কি? মালৈবাৰী গাঁও সংগঠনৰ যিটো হেৰি হৈছে, এইটো কৰ্মশালা এইটো সহযোগত হৈছে, এইটো ভৱিষ্যত পৰিকল্পনা কি আছে গাঁও সংগঠন? মালৈবাৰী গাঁও সংগঠন বা মালৈবাৰীতে হওক বিভিন্ন কৃষ্টি সংস্কৃতি ভৰা, কিন্তু আমাৰ উচ্চ বা সুপ্ৰশিক্ষিত আমাৰ শিক্ষাৰ্থীৰ অভাৱ। সেই অভাৱটো পূৰণ কৰাৰ কাৰণে মালৈবাৰী গাঁও সংগঠনৰ সভাপতিগৰাকী তেওঁৰ এটা দূৰদৰ্শী পদক্ষেপ আছে আৰু তাত পূৰ্ণ সহযোগ কৰিছে আমাৰ ৰাতুল দা বা ৰীমা দেৱী, তেখেতসকলে লগ লাগি এই কাৰ্যসূচী কৰ্মশালা আমাৰ আয়োজন কৰিছে। আৰু ইয়াৰ লগতে আমি ভৱিষ্যতেও আমাৰ ল'ৰা ছোৱালীক প্ৰশিক্ষণপ্ৰাপ্ত কৰি আমি ভাৰতৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা মালৈবাৰীক প্ৰতিষ্ঠা কৰাৰ এটা আমাৰ চিন্তা চৰ্চা আছে। এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লহৰ।